চলা তো আছেন তুমি তোমার দেখুৱাচোন হিন্দুত্ববাদী নেতাৰ প্ৰকৃত স্বৰূপ ভিডিঅ' কল কৰি চাব বিচাৰে যুৱতীৰ গোপন অংগ চলা তো আছেন তুমি তোমার দেখুৱাচোন হিন্দুত্ববাদৰ কথা কোৱা নেতাৰ মুখা খুলিলে যুৱতীয়ে কোনেই হিৰেন হিন্দু টংকে ডেকা হিন্দুত্ববাদী নেতাৰ ওচৰত সুৰক্ষিত নহয় হিন্দু যুৱতী ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক বিক্ষোভাস্পদ বিয়পোৱা নেতাৰ স্বৰূপ ফাদিল পুৱাৰে পৰা নিশালৈকে সাম্প্ৰদায়িক কথা বতৰাৰে ছ'চিয়েল মিডিয়াত বিক্ষোভাস্পদ বিয়পোৱা দুই হিন্দুত্ববাদী নেতাৰ মুখা খুলিলে এগৰাকী হিন্দু যুৱতীয়ে চৰম সাম্প্ৰদায়িক মন্তব্যৰেই বিভাজনৰ বীজ হেঁচি ফুৰা হিন্দুত্ববাদী নেতাৰ প্ৰকৃত স্বৰূপ উদঙালে এগৰাকী যুৱতীয়ে হিন্দুত্ববাদীৰে দেশ উদ্ধাৰৰ নাটকেৰেই সুবিধাবাদৰ সুৰুঙা বিচাৰি ফুৰা হিৰেন টংকে প্ৰকৃততেই কৰে কি নিশা হলেই ভিডিঅ' কল কৰি যুৱতীৰ গোপন অংগ চাব বিচাৰে হিন্দুত্ববাদী নেতা হিৰেন হিন্দুৱে ফোন কৰি যুৱতীক কাপোৰ খুলিবলৈ কয় হিৰেন হিন্দুৱে এই অভিযোগ ভুক্তভোগীৰ যুৱতীৰ এগৰাকী যুৱতীয়ে ফেচবুক লাইভত মুখা খুলিলেই হিৰেন হিন্দু আৰু টংকে ডেকাৰ যুৱতীগৰাকীয়ে ফেচবুক লাইভ যোগে উত্থাপন কৰা অভিযোগসমূহ অতি গুৰুতৰ এগৰাকী যুৱতী কিমান অতিষ্ঠ হলে কৰিব পাৰে এনে স্পৰ্শকাতৰ মন্তব্য সংশ্লিষ্ট মহলে গুৰুত্ব সহকাৰে ল'বনে সমগ্ৰ বিষয়টো চলা তো আছেন তুমি তোমার দেখুৱাচোন হিন্দুত্ববাদ তহঁতৰ দৰে ফকতীয়াকেইটাক বহুত দিন আগতে ব্লক মাৰি থৈ দিছো বহুত দিন আগতে আৰু টংকে ডেকাই চোৰ আহিছে আজি ধুব কেইটামানক শুব দিছিলো ছেটিছফেকশ্যন দি কিনে শুব দিছিলো কিন্তু সিহঁতে বোলে শুব পৰা নাই মই বোলো ধুই দিয়া পিতাহঁতক ঐ নৱকুমাৰ দাস ওলা কমেণ্টৰ পৰাই দেখো ভয়তে পলালে ক'ত গেলি নৱকুমাৰ দাস ঘণ্টা বুলি ক'লে তোৰ মই অপেন চেলেঞ্জ দিছো অপেন চেলেঞ্জ দিছো অপেন ওলা লাইব দে নৱকুমাৰ দাস ক'ত আছা হিজৰাৰ পোৱালি হিন্দুত্ববাদ কৰিব আহিছে হা আচ্ছা হিন্দু ছোৱালী সন্মান কৰিব নাজানা লাভ জেহাদৰ বিৰুদ্ধে মাত বাজা হা চৰৰ বাচ্চা ওলা এই মেখেলা পিন্ধিলি নেকি ঘৈণীয়েকৰ ওলা উল নৱকুমাৰ দাস তই হাজল ওলা ইমান নাইবে মোৰ লগত কথা নাপাতাক লগে তোৰ কিজানি কামটো আৰম্ভ হোৱা নাছিল নৱকুমাৰ দাস হিৰেন হিন্দু তই এটা হিন্দুত্ববাদ তহঁতৰ হা তহঁতে মৌমিতা দেৱনাথৰ দৰে যে নকৰবি তাৰ কোনো গেৰাণ্টি নাই গম পা সেইকাৰণে ভাবছা নেকি কাটি দিম বুলি কৈছো কাটি দিম ওলা ভাল ৰূপ দেখছা বেয়া ৰূপ দেখা নাই মনৰ মতলব এইটো নহয় যে মই দুৰ্বল কাটি আলে থৈ দিম হা ঘৈণীয়েৰ ইহঁতক দিবি ছাৰ্ভিচ কৰ পেলাই দিয়া ভদ্ৰ বুলি ভাবিছা ভদ্ৰ হৈ আছিলো কিন্তু মোৰ লগত লাগলি চিনি পোৱা নাই কাৰ লগত লাগি লৈছে আৰে কাৰ লগত লাগি লৈছে আগতে সিটো মনত কৰবি ৰজাক ককাই নোবোলা বস্তু মই টকাত বিক্ৰী হোৱা মাল মই নহয় নৱকুমাৰ দাস এই হিৰেন হিন্দু কথাতে লাভ যে সিহঁতক মাতা হা হোৱাটছএপত আগতে ভিডিঅ' কল কৰিছিলি 2020-22ত ভিডিঅ' কল কৰা তহঁতে হিন্দুত্ববাদৰ নামত ঐ যদি 500 টকা আছিল নেকি যদি 500 টকা দিবা পাৰিবি হা এনকে হিন্দুত্ববাদ কৰিব আহিছিলি তহঁতে সংগঠন খুলি পইচা লোৱাত ধান্দা খালি কি হিন্দুত্ববাদৰ নামত আৰু মোক ক'ব আহিছ মই হিন্দুত্বৰ বিৰোধিতা কৰোঁ মই কথা ক'ব আহিছ এটা কোনোবা নৱকুমাৰ দাস মোৰ আজি টাইম লাইনৰ কমেণ্টত আহি টপকি কমেণ্ট দি আছিল তাৰপিছত ময়ে মনত পেলাই দিলো তই যে বাছা মোক এই ৰাতি 11:30 সময় দি আছা তোৰ দি আছে সেনকে কওঁতে কমেণ্টৰ পৰাই পলালি ওলা হিজৰাৰ বাচ্চা ওলা প্ৰশ্ন হৈছে উত্তৰ দি চালা মোৰ ভাল ৰূপ দেখছা বেয়া ৰূপ দেখা নাই আৰু টংকে ডেকা বুলি ক'ম মই তোক ৰেছপেক্ট কৰিছিলোঁ দাদা বুলি মাতিছিলোঁ কিন্তু তহঁত ৰেছপেক্টৰ যোগ্য নহয় হিন্দুত্ববাদৰ নামত দালাল
তহঁতে মোক ইউজ কৰিব চাইছিলি যেতিয়া মই MLA যেতিয়া মই ৰাজনীতিত আহিছিলোঁ তেতিয়া তহঁতে মোক ইউজ কৰিব চাইছিলি তহঁতে মোৰ জৰিয়তে তহঁতে পইচা দি চাইছিলি তহঁতক পইচা নিদিয়াৰ কাৰণে তহঁতে মোক এটা ষড়যন্ত্ৰত ফচাইছিলি হা 2021ত কালি তই ফোন কৰি মোক দম দিয় হা তই আচ্ছা এই হিৰেণ হিন্দু তই মোৰ ভণ্টি ঢুকাইছে তই ক'ত ভিডিঅ' পাইছা মই নাজানো মোৰ ভণ্টি ঢুকাইছে তাত কোনো মুছলমানৰ কোনো তাত এটা মুছলমানৰ নাম নাই তই কিয় লাভ জিহাদ বুলি মোৰ ভণ্টিৰ কেছটো তই দিছ তই মোৰ ভণ্টিৰ কেছটো তই লাভ জিহাদ বুলি কিয় কেপশ্যন দিছ তই চহৰৰ বাচ্চা সেইটো তই ৰিজন জানা আজিলৈকে ইনভেষ্টিগেশ্যন কৰি কিনে পুলিচে ৰিজন ওলাব পৰা নাই তই TRP ল'বৰ কাৰণে তোৰ টাইমলাইনত তই ভিডিঅ' দিছ হিৰেণ হিন্দুৱে তই কিয় দিছ চব কথাত মুছলমানক টানি আনবি তহঁতৰ দৰে যে হিন্দুত্ববাদী কেইটাই যে হিন্দু ছোৱালীক বৰবাদ কৰি আছে গম পা ঐ হিৰেণ হিন্দু মনত আছে না 2021ত কি ক ভিডিঅ' কল কৰি তুমি খুলি দিয়াচোন তুমি ব্যুৰো ৰিপৰ্ট প্ৰতিদিন লাইভ